এয়া দুপৰীয়া ৰান্ধা বঢ়া বহাই দিছোঁ। কচু লুটি কঁঠালৰ গুটি দি চৰচৰি বনাম। এইফালে জিকা বনাইছোঁ, হৈ গ'ল। জিকা হৈ গ'ল, ভাত হৈ গ'ল। কচু লুটিটো বাচিব টাইম লাগে নহয়। সেয়া বেছি না 10 টকাত আনিছিলোঁ, সেইখিনি বাচোঁতে ইমান টাইম লাগিছে। হাত চাত একেবাৰে কিবা লাগি যায়। সেয়া আকৌ সেইবিলাক থাকিলে আকৌ গলত ধৰিব। যে মাছ চাছ একো নাই, বনাইছোঁ। মই অকলে খাওঁতে 10 টকাৰে আনো। কেতিয়াবা দেউতা আব্বা খায়, তাৰপৰা দেউতা খায়, মোৰ পোৱালিজন লগত খায়। সেইখিনি জিকা বনাইছিলোঁ, জিকা মজুৰি ভাত হৈ গ'ল। কচুলুটি জিকা নালাগে, 5-10 মিনিটতে হৈ যাব। এতিয়া ৰন্ধা বঢ়া গা ধুই বৰষুণত চুলি ফুলাই নাই, মই ভিজা চুলি মেলি মোৰ বহুত দিগদাৰ লাগে। ভাতটো খাই তাৰপিছত চুলি তুলি এইফালে জিকা পৰি আছে, ভাত আছে খাওঁ। দুপৰীয়া ভাত আছে, এইফালে জেগা পৰিব দিছোঁ। এইফালে জেগা কাপোৰ ইস্ত্ৰি কৰি আছে, কামত যাব। আৰু চাৰ্টবিলাক কুচমুচ হৈ আছে, পটকলমান ইস্ত্ৰি মাৰি লয়। দুপৰীয়া ভাত খাব ওলাইছোঁ। 3টা বাজি গ'ল, 3:30 বাজিলে। ইফালে মই কচু লুটি বনাইছিলোঁ। কচু লুটি বাচনে ওলাই লৈ যা, আকৌ বাতি ধুলে থাকে মানে অলপ অলপ বস্তু। এইফালে লৈছোঁ জিকা পাতনা খাই কেনে নিদিওঁ। তাৰপিছত এইফালে জিকা বনাইছিলোঁ, জিকা জিকা দি দিছোঁ অলপ নহ'লেও। দুপৰীয়া ভাত যেনেকৈ কৰিয়ে খাব ওলাইছোঁ। এতিয়া যাওঁ, লৈ তাতে খাওঁ ফেনৰ তলত। ইয়াৰ তলত যিসকল বেডমিণ্টন খেলিব আহিছে, সিহঁতেহে খেলি আছে। সি নিজে গাৰ ওপৰতে মাৰে। বলা জিৰফা যাওঁ, 10 মিনিট হৈ গ'ল। আহিছে জেৰিফা খেলিব, খেলি আছে সিহঁতে। এইমাত্ৰ ক'তব গৈছিলে, আহিলে। মই আৰু জেৰিফা ইমান দেৰি খেলি আছিলোঁ। গুড মৰ্ণিং গাইছ। ৰাতিপুৱা আজি ইমান গৰম পৰিছে, পান্তা ভাত খাব ওলাইছোঁ। এয়া পান্তা ভাত, ভাতৰ তেল মিঠাতেল দিছোঁ, আদা জলকীয়া পিঁয়াজ আৰু অকণমান লাও ভাজি এনেকৈ লৈছোঁ। ইমান গৰমত পান্তা ভাত বোলো খাওঁ। লোৱা কাৰণে পান্তা ভাত আছে, নাস্তা বনালে পেটটো ঠাণ্ডা হৈ থাকিব। ইমান বেছি গৰম। ৰাতি ভাতত পানী দি থৈছিলোঁ। লোৱা আজি গৰম, ইমান বেছি গৰম। পান্তা ভাতে বোলো খাওঁ। জেৰিফাও খালে। ৰাতিপুৱা নাস্তা আজি আমাৰ পান্তা ভাত খাই লওঁ।